আচাৰ্য চাণক্যই কৈছে, যদি আপুনি আপোনাৰ শত্ৰু বা প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিব বিচাৰে এইকেইটা কাম কৰক। চাণক্যই কৈছে, এইকেইটা কথা জানিলেই যিকোনো ক্ষেত্ৰতে সফলতা পাব পাৰি। এইকেইটা বুদ্ধিৰে সকলো সমস্যা সমাধান কৰিব পাৰি। জীৱনত সদায় জয়ৰ সোৱাদ ল'বলৈ এইকেইটা কাম কৰিব লাগিব। আচাৰ্য চাণক্য আছিল এনে এজন ব্যক্তি যি কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে আটাইতকৈ চতুৰ আৰু বুদ্ধিমান মানুহৰ ভিতৰত গণ্য কৰা হয়। যুদ্ধত জয়ী হ'বলৈ, জীৱনত সফলতা অৰ্জন কৰিবলৈ আৰু শত্ৰুক পৰাস্ত কৰিবলৈ তেওঁ যি কৌশল বনাইছিল সেইবোৰ ইমানেই অনন্য আছিল যে আজিলৈকে আন কোনেও এনে কৌশল ৰচনা কৰা নাই। এই কাৰণেই প্ৰায় 2400 বছৰ আগতে তেওঁ যি নীতি বনাইছিল সেই নীতি আজিও অগণন লোকে গ্ৰহণ কৰি আছে। আজিৰ ভিডিঅ'টোত আমি আপোনালোকক জনাম চাণক্যই বনোৱা কিছুমান নীতিৰ বিষয়ে, যাৰ ব্যৱহাৰ কৰি আপুনি আপোনাৰ যিকোনো শত্ৰু অতি সহজেই পৰাস্ত কৰিব পাৰে। গতিকে এই ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। নিজৰ শত্ৰুৰ প্ৰতিটো সৰু সৰু কথা জানি লওক। চাণক্য নীতিত আচাৰ্য চাণক্যই কৈছে যে যদি আপোনাৰ কোনো শত্ৰু আছে আৰু আপুনি তেওঁক পৰাস্ত কৰিব বিচাৰে, তেন্তে প্ৰথমে তেওঁৰ প্ৰতিটো সৰু ডাঙৰ কথা জনা উচিত। সামান্য তথ্যইও শত্ৰুক পৰাস্ত কৰিবলৈ যথেষ্ট হ'ব পাৰে। গতিকে শত্ৰুক নজনাকৈ তেওঁক পৰাস্ত কৰিবলৈ চেষ্টা নকৰিব, নহ'লে আপোনাৰ প্ৰচেষ্টাৰ বিফল হ'ব পাৰে। শত্ৰুৰ দুৰ্বলতা চিনাক্ত কৰি একেখিনি ব্যৱহাৰ কৰি তেওঁক পৰাস্ত কৰক। নীৰৱে থাকিবলৈ শিকক। চাণক্যই কৈছে যে যদি আপুনি শত্ৰুক পৰাস্ত কৰিব বিচাৰে, তেন্তে মৌন হৈ থকা আৰু ধৈৰ্য বজাই ৰখাটো অতি প্ৰয়োজনীয়। বিশেষকৈ যেতিয়া শত্ৰুৱে আপোনাক অপমান কৰে বা খং কৰিবলৈ চেষ্টা কৰে। খঙত এজন ব্যক্তিয়ে প্ৰায়ে ভুল কৰে, যিটো শত্ৰুৰ বাবে উপকাৰী হ'ব পাৰে। প্ৰতিকূল পৰিস্থিতিত শান্ত মন ৰাখিলে আপোনাক কৌশলগত প্ৰান্ত দিয়ে, যাৰ বাবে শত্ৰুৱে আপোনাৰ পৰৱৰ্তী পদক্ষেপ অনুমান কৰিব নোৱাৰিব। মগজুৰে শত্ৰুক পৰাস্ত কৰক। সৰুৰে পৰা চাণক্য অত্যন্ত বুদ্ধিমান আছিল আৰু তেওঁ এজন সাধাৰণ শিশুক সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যলৈ ৰূপান্তৰিত কৰিছিল। চাণক্য নীতিয়ে উল্লেখ কৰিছে যে শত্ৰুক অস্ত্ৰৰে নহয়, মগজুৰে পৰাস্ত কৰক। কাৰণ অস্ত্ৰৰে যুদ্ধ কৰিলে দুয়োপক্ষৰ লোকচান হয়, কিন্তু মগজুৰ পৰা তৈয়াৰ কৰা কৌশলে শত্ৰুৰ ধ্বংস নিশ্চিত কৰে। পৰিস্থিতি অনুসৰি কাম কৰক। চাণক্য নীতিৰ মতে যুদ্ধক্ষেত্ৰত পৰিস্থিতি অনুযায়ী কাম কৰিব লাগে। যদি আপোনাৰ শত্ৰু আপোনাৰ তুলনাত শক্তিশালী হয় বা আপুনি প্ৰস্তুতি নোহোৱাকৈ যুঁজত থাকে, তেন্তে পিছুৱাই যোৱাটোৱেই ভাল। তেনে কৰাটো কাপুৰুষ নহয়, বুদ্ধিহে। পিছুৱাই গ'লে আপোনাৰ কৌশল পৰিকল্পনা কৰাৰ সুযোগ পোৱা যায় আৰু সময়ৰ লগে লগে শত্ৰুক পৰাস্ত কৰাৰ সুযোগ পোৱা যায়। শত্ৰুক কেতিয়াও তুচ্ছ জ্ঞান নকৰিব। চাণক্য নীতিটো কোৱা হৈছে যে শত্ৰুক কেতিয়াও তুচ্ছ জ্ঞান কৰিব নালাগে। যেতিয়া আপুনি শত্ৰুক দুৰ্বল বুলি ভাবে, তেতিয়া আপুনি যুদ্ধৰ বাবে সম্পূৰ্ণৰূপে সাজু নহয়। ইয়াৰ বিপৰীতে শত্ৰুক শক্তিশালী বুলি গণ্য কৰি প্ৰস্তুতি চলাইহে তেওঁক পৰাস্ত কৰাত সফল হ'ব পাৰে। কেতিয়াও হাৰ নামানিব। চাণক্য নীতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিয়মটো হ'ল কেতিয়াও হাৰ নামানিব। শত্ৰু যিমানেই শক্তিশালী নহওক কিয়, আপুনি তেওঁক আত্মবিশ্বাস আৰু অবিৰত প্ৰচেষ্টাৰ পৰাস্ত কৰিব পাৰে। আত্মবিশ্বাসে পাহাৰতকৈও লঘু অনুভৱ কৰাত সহায় কৰে। যদি আপুনি এই ভিডিঅ'টোৰ পৰা নতুন কিবা এটা শিকিব পাৰিছে, তেন্তে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। ধন্যবাদ।